Hey guys, welcome back to my YouTube channel. মানে ডাইৰেক্ট লৈ লৈছো ভাতৰ কাহি। মানে মই ৰাতিপুৱা গৈছিলো 6টা বজাত ৰুমত যাই পেলাই 8টা 8:30 বাজিল ৰাতিৰ। মানে গোটাই দিনটো ৰুমত মানে এনেই মোবাইল চাই ৰিল চাই টাইম পাছ কৰিলো। এতিয়া 9টা বজাৰ পৰা ডিউটি মাৰিম। গতিকে ৰুমত আকৌ ভাত চাত আকৌ খোৱা নাই, বনোৱা নাই, ইচ্ছাও যোৱা নাই, এনেই ঘুমাই আছো। সেইকাৰণে এতিয়া পুতুককে ভাতটো লৈ লৈছো ইয়াতে। এতিয়া ইস্কো খাইংগা। খাই লৈ কিনে 9টা বজাত বঢ়িয়াকে জমেটো মাৰবে। ওলাই যাম মানে ওলাই আহিছোৱে। খালি অনলাইনে যাম। অ'কে, এতিয়া এইটো খাই লওক। ভাত ভাজি তৰকাৰী দালি চিম্পল খানা আৰু নিৰামিষ ভোজিৰ খানা আৰু কি বেলেগ স্পেচিয়েল হ'ব। বাকী নেমুটো আতি লওঁ এংগা এতিয়া খাই লওক। লৈ পেলাই অনলাইন হৈ পেলাই দেখাই আছো। গাইছ খাই বৈ বঢ়িয়াকে ওলাই আহিছো। এতিয়া অৰ্ডাৰো বঢ়িয়াকে লাগি গৈছে। কৌপাত এইখন ৰেষ্টুৰেণ্টখন কৌপাত বাৰু চিনি পাওঁ, টেনশ্যন নাই। এতিয়া আছিলো মই শালপতিৰ দোকানৰ পৰা যাই আছো। এতিয়া ৰেষ্টুৰেণ্টক লাগি অৰ্ডাৰ পিক আপ কৰোঁ। টাইম হ'ল 10:17 আৰু গাড়ীত নাই তেল, গতিকে তেলটো সময় উলিয়াই পেলাই ভৰাই ল'ব লাগিব। কাৰণ গোটেই ৰাতি মাৰিম, যিহেতু ৰাতি পেট্ৰল পাম্পগিলে বন্ধ কৰে। গতিকে 12টাৰ আগত তেলটো ভৰাই ল'ব লাগিব। এইটো এটা কাম আছে। এতিয়া যাই পেলাই পোনপ্ৰথমে অৰ্ডাৰটো পিক আপ কৰি লওঁ। অৰ্ডাৰ পিক আপো কৰি ল'লোঁ গাইছ। এই যাব লাগে হোটেল ইউৰেকা গ্ৰেণ্ড। বাকী আৰু বিশ্ব ছাৰ আহি আছে, তেখেতক লাগি ৰখি আছো। অলপমান আমাৰ ডিছকাশ্যন আছে, সেইকাৰণে আহি পেলাই স্মাইল কৰি দিয়া এটা। অনলাইন দিব নাকি কেছ হাতত লৈ আছো পইচা, অনলাইন দিব নে কেছ বোলে। গাইছ অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ্ড। এইটো জাষ্ট এতিয়া ডেলিভাৰ মাৰ্ক কৰিব বাকী আছে। 5 ষ্টাৰ দি দিওঁ, কাৰণ কাষ্টমাৰ ৰখি আছে। আৰু পালোঁ পইচা 102 টকা। মানে বম পইচা পাইছোঁ। আৰু গাড়ীত তেল ভৰোৱা কামো কমপ্লিট। মানে বিশ্বক যি লগ কৰিছিলোঁ মানে 200 টকা এটা ল'ব লাগে তাৰ তাৰপে। মানে তেল ভৰোৱা পইচা নাই, EMI দি উঠিলোঁ না, পুৰা কাংলা। শালপতিক পইচা দিব আছিল 500 টকা, তাকো দিলোঁ। চব আজাৰি, কিন্তু এতিয়া মানে তেল ভৰোৱা পইচা নাই। সেইকাৰণে বিশ্বত তাৰপৰা 200 টকা লৈছোঁ, তাকো অহাকালিলৈ মাত দিম। জিন্দগী টানি টানি চলি আছো দেই, আপা চলি জিন্দগী ভাই। মানুহবিলাক বহুত দেয়া কৰবে কি হৈছে ভগৱান জানে। একো নাই। বাকী আৰু এইফালে 135 টকা মানে জমেটোৰ তাৰপৰা উইড্ৰ কৰি লৈছোঁ, কাৰণ পইচা একেবাৰে নাছিল। এতিয়া 300 টকা কিমান 402 টকা আছে ইয়াতে। কেছ কালেকশ্যন হ'লে এইখিনি উলিয়াই ল'ম। মানে কৈছোঁ কি আজি ৰবিবাৰ ছানডে, গতিকে আজি কেইটাক লাগি মাৰো ঠিক নাই। ক'ব নোৱাৰোঁ আৰু কেইটাক লাগি মাৰিম, কাৰণ পাৱাৰ বেংকো অনা নাই, চাৰ্জাৰো অনা নাই। আৰু 4টামান বজাক লাগি মাৰিলে বাৰু কথা নাই, কিন্তু তাৰপিছত মাৰিব লাগিলে মই চাৰ্জাৰ বা পাৱাৰ বেংক কোনোবা এটা আনিব লাগিব, মানে কেবলডাল নহ'লে পাৱাৰ বেংকটো। গাইছ অৰ্ডাৰ এটা আৰু পিক আপ কৰি ল'লোঁ। এই কিমান কি বুলি কয়, বিৰিয়ানী বাই কিলোৰ পৰা গান বাজি আছে। মানে আপোনালোকে শুনা নাই চাগে, মই কাৰণ নইজটো ৰিডিউচ কৰিম, কাৰণ কপিৰাইট লাগে না। প্লে কৰি শুনাব লাগিব। 3 ছেকেণ্ড মানৰ কাৰণে শুনি আছোঁ। 1 2 3 শুনছি না? এতিয়া কাট। মানে বেছিকৈ যদি মানে সেই কৰোঁ, মানে কি বুলি কয় এইটো, নইজটো থাকবে দাও, মানে এইটো গান বাজবে দাও, দেন কপিৰাইট ক্লেইম আহি যাব। আৰু মোৰ ভিডিঅ'টোৰ পইচা মোক এনে যাব, গম পাই না? ভিডিঅ'টোৰ পৰা যিখিনি ৰেভিনিউ আহে সেইখিনি এনেই মাৰা যাব, বেলেগৰ তাত গুচি যাব। যাৰ গান তাত গুচি যায় কপিৰাইট লাগিলে। সেইকাৰণে এতিয়া এইটো অৰ্ডাৰটো পিক আপ কৰিলে যাব লাগে হোষ্টেল 1, GMCH হোষ্টেল 1, ৰুম নম্বৰ 126 আছিল নেকি, পাহৰিলোঁ। যাওঁ, যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ। লোকেশ্যন চিনি পাওঁ, মেপছত দৰকাৰ নাই, সেইকাৰণে মোবাইল পকেটত। আৰু বঢ়িয়াকৈ এটা খানা বিলাই আছে, কিন্তু খাব মন যোৱা নাই। কিয় জানা না? মানে বলবমত মানুহকেইটা আৰু ধৰিলোঁ কাৰোবাৰ কাৰণে কমি যাব পাৰে না। আমিতো বলবমত যোৱা নাই, সিহঁতৰ কাৰণে দেই। আমি গেলি নেদাকে নাথাকে চবকে দেই, কিন্তু ভাল নালাগে। সেয়ে আৰু সিহঁতৰ খানা না, যিমান গেলোঁ মানে খোজকাঢ়ি ঘূৰি ফুৰা মানুহকেইটাৰ কাৰণে, সেইকাৰণে আৰু বাকী এতিয়া যাওক অৰ্ডাৰটো ডেলিভাৰী কৰি আহোঁ। This is the hostel 1 and order has been delivered. Has been. আমি এনকর দিন দিয়ে ইংলিশের 75 rupees পালো, কারণ রেঞ্জ চার্জ পাইছি 20 টকা। এনে অলপ কমি আছিল, কিন্তু কেছ কালেকশ্যন হোৱা নাই গাইছ, দুখৰ কথা। পইচা 520 টকা হৈ গ'ল। এই 520 টকা মানে কেছ পইচা ল'লেও মই ID ব্লক নহয়, সেইকাৰণে 520 টকা কেছ পালি মোৰ লাইফ জিংগা ল'লা। এতিয়া আৰু নেক্সট অৰ্ডাৰ লাগব 11:37। এতিয়া অৰ্ডাৰ নালগাটোৱে কাম নাই, 12টাৰ পিছত লওক 25 টকাটো পাম নেকি। কি ছাৰ হ'ল না? নেক্সট অৰ্ডাৰ লাগছি গাইছ ইয়াতে পল্টন বজাৰত। এইফালে এইটো পেট্ৰল পাম্প, এইটো পেট্ৰল পাম্প,
আৰু এইফালে আছে ৰেষ্টুৰেণ্টখন, এই ৰাইডাৰ মহাজী ৰখি আছে তাতে। বাকী আৰু খাব মন গৈছিল কিবা, সেইকাৰণে ORS লৈ লৈছোঁ, হেল্ডি বস্তু। নহ'লে মানে এইকেইদিন টোপনি ক্ষতি কৰি কৰি মুখখনত মানে এই পিম্পল মহা অলপ পাৰিছে শালমন। সেইকাৰণে অলপমান স্বাস্থ্যৰ প্ৰতি গুৰুত্ব, যিহেতু ৰাতি ডিউটি নামাৰিলে মোৰ নপচোৱে, সেইকাৰণে। বাকী ইয়াতে এসোপা চলি জমা আছে। 9214 ৰেডি আছে দিয়া। ৰজা দেখ বহুত দেৰি হ'ল। বুঢ়ে আমি এতিয়া ৰখি ৰখি অৰ্ডাৰ হৈ গ'ল পিক আপ গাইছ। বহুত দেৰি হাল্লা কৰাৰ মূৰত উপায় নাই, মানে ৰেষ্টুৰেণ্টত চলি কম থাকে, অৰ্ডাৰ বেছি থাকে, এইকাৰণে হ'ব নাটক হয়। ৰেডি হ'লেও দিব নোৱাৰে, ৰেডি সোনকালে কৰিব নোৱাৰে, মানে বহুত লেট হৈ গৈছে। এতিয়া যাব লাগে বামুণী মৈদাম, ব্লক পৰাপত ডেলিভাৰ কৰি আহোঁ। টাইম হ'ল 12:15। অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ গাইছ ইয়াতে। আৰু নেক্সট এটা অৰ্ডাৰ লাগছি ইয়াৰকা আড্ডা। বাকী আৰু কাহিনীটো নকওঁৱে, অলৰেডি সদায় কৈ থাকোঁ। কিন্তু এটা ইউনিক বস্তু এটা আছে, টিপ পাইছোঁ 5 টকা। 5 টকা টিপ কম বুলি ক'লোঁ কি যে মোৰ 1 বছৰো বেছি হ'ল। 1 বছৰমান আগতে 5 টকা টিপ পাইছিলোঁ। 20 টকা 10 টকাও পোৱা নাই, 20 টকা পাই থাকোঁ। মানে 20 টকাটো কমন আৰু 5 টকাটো পালি ইউনিক। মানে সেইটো 5 টকাটো মানে পালি কেনেকুৱা ফিল হয় জানানা, যেন কোনোবা কষ্টৰ পইচা দিছি সেনেকুৱা ফিল হয়। মানে টিপ দিছি আৰু মৰমত, মানে বেছিও দিব নোৱাৰে। সেইটো মানে মই ফিল কৰিব পাৰোঁ আৰু মই কাৰোবাক টিপ দিলে মই 5 টকা দিব লাগিব, সেনেকুৱা আৰু মই মানে নিজৰ দৰে মানুহ এটা ফিল কৰিব পাৰোঁ। গাইছ দিল গাৰ্ডেন অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড। আৰু এইটো PG কি নাম আছে, TK বইজ PG। বাকী অৰ্ডাৰ ডেলিভাৰ মাৰ্ক কৰি দিওঁ। পইচাটো 36 रुपीस और टिप 2 মানে টিপ आएगा इधर। মানে 5 টকা টিপটো কি বেলেঞ্চ দিয়া নাই। পইচাটো উঠাই নিলে নহয়। মোৰ এতিয়া গৰিবী এনেকুৱা পিকুত আছে, মই 5 টকাটো উইথড্ৰ কৰিব লাগে। এটা খালি এতিয়া 12টা বাজি গ'ল না তোমাৰ, আজি সোমবাৰ। মানে ৰবিবাৰে কেলকুলেশ্যন হয়, সোমবাৰে আমাৰ সপ্তাহত পে'মেণ্ট হয়। ৰবিবাৰ মানে 12টা বজাৰ লগে লগে গোটাই পইচা কাট কৰি দেই, ট্ৰানজেকশ্যন অফ। তাৰপিছত মানে যিখিনি হয় সোমবাৰে গধূলি সোমাই দিব একাউণ্টটোত। সেইকাৰণে এতিয়া কাট মাৰি দিছি বা আৰু কথা নাই। সপ্তাহৰ আৰ্নিংটোতো চাওকচোন, সেয়া যি দিয়ক। বাকী যি নহওক এতিয়া চাওঁ। আৰু মই এতিয়া টাৰ্গেট এটাই কৈছোঁ, ভালকৈ কেছ কালেকশ্যন হ'লে অফলাইন হৈ গুচি যাম। এটা খালি কেছ পে'মেণ্টৰ অৰ্ডাৰ পাব লাগে, ভাল কেছ কালেকশ্যন 500, 600, 1000 সেনেকুৱা এটা। আৰু আশা কৰোঁ পাওঁ সোনকালে পালে সোনকালে গুচি যাম। কাৰণ বৰ্তমান দিয়া নাই ইনচেণ্টিভ, মোৰ ভুল হৈছে। মানে 2টা গিগ ইনকমপ্লিট গুচি গৈছে, মানে বুক কৰি পেলাই অনলাইন নাহিলোঁ। সেইকাৰণে এতিয়া আৰু ইনচেণ্টিভ যিটো নাই, মাৰিব ইচ্ছাও নাই 12টাৰ পিছত। ইনচেণ্টিভ নহ'লে ভাল নালাগে। সেইকাৰণে কেছ কালেকশ্যন হ'লেই ৰুম গুচি যাম। কেছ কালেকশ্যন হওক, খালি অপেক্ষা হোৱাক লাগি খালি অপেক্ষা। গাইছ আৰু এটা অৰ্ডাৰ লাগছি, তাৰে আগতে এইটো ডেলিভাৰ কৰি ল'লোঁ 50 টকা। 94 খাওগলি। গাইছ কাষ্টমাৰ লোকেশ্যন আহি পাইছিলে। এয়া আপোনালোকক দেখাই দি আছোঁ, গুগল মানে মেপখন খুলি পেলাই কাষ্টমাৰ লোকেশ্যনটো এই চাওক। এয়া কাষ্টমাৰ লোকেশ্যন আহি পাইছোঁ, কিন্তু কাষ্টমাৰক ফোন কৰিছোঁ, কাষ্টমাৰ বোলে ইয়াতে নাই। মানে লোকেশ্যন ভুলকৈ দিছি, নাজানে নে কিয়ে ক'ব নোৱাৰোঁ। এতিয়া মই মানে মেছেজ বক্সত লোকেশ্যনটো খুজিছোঁ, দিছি বাৰু এইটো লোকেশ্যন। কিন্তু কিমান কিলোমিটাৰ আছে চাওকচোন, 6.6 কিলোমিটাৰ যাব লাগিব ইয়াৰ পৰা। মানে এনে কিয় মানে তেল পুৰি যাব লগা হয় নাই। এইফালে 6 কিলোমিটাৰ, 6.6 কিলোমিটাৰ ধৰিলোঁ, 6, 6, 12, 13 কিলোমিটাৰ আপ ডাউন। 13 কিলোমিটাৰ এনেই নাযায় নাটক। নেগেলেও নহয়, মানে মাতি আছে জোৰকে বোলে, সেই আৰু মানে ফ'ৰ্চ কৰি আছে। বাকী বাদ দিয়া, কেতিয়াবা পটকৈ দিওঁ যাব ইচ্ছা নাই, কিন্তু নেগেলেও নহ'ব। কেনচেল কৰিব পাৰোঁ, কিন্তু কেনচেল কৰিলে নহ'ব কি। কাষ্টমাৰ চাকচংকৰ গাড়ীৰ ওপৰত আছে। গাইছ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল, কেছ কালেকশ্যন 176। বাকী এখন গাড়ী মানে ট' কৰি আনিছে, পিছফালে এখন মস্ত ট্ৰাক। শ্বিলঙৰ পৰা আনিছে বোলে, এটা গেৰেজত সোমাব, কিন্তু গেটখন খোলা নাই। পইচা দিছে 94। ফাল্টু কৰি দিলে ভাই, এনেই মৰব আহিলোঁ।
কিমান দূৰত আছে আৰু চাওকচোন মোৰ জোন ইয়াতে এইবাৰ কাৰণে মই বৈশিষ্ট্যৰ পৰা উঠান লৈছোঁ কি কৰবি দেখ বাদ দেখ দিছ ইজ মাই বাইক ব্লগ এতিয়া গাইছ আমাৰ আহি গৈছে গাইছ হেল্ল' গাইছ মানে মই আহি পাইছিলোঁ বাৰ্বি হোটেল এক পাক ঘূৰি পেলাই আহিছোঁ চালা আপোনালোক দেখাই আছোঁ ৰ'বচোন অৰ্ডাৰ লাগিছিল বঢ়াই কেঞ্চেল হৈ গ'ল এইয়া 20 টকা দিছি চালা হাৰাম দাদা ক'ত আছা এতিয়া খানাপাৰা যাওঁ বঢ়িয়া অল দ্য বেষ্ট মোৰ ৰেডি মাৰিছে মোৰ লৈ লওঁ ক'ত যাই আছা মই এই কি কয় জ্যোতি নগৰ বঢ়িয়া মই চেক্টৰ 1 যাব লগা আছিলে 97 লগাইছিল কেঞ্চেল হৈ গ'ল উপায় নাই 20 টকা এটা দিছি আৰু ঠকাইছি এতিয়া হেৰিহে লাগিল বলবমৰ কাৰণে কিন্তু বেলেগ ভিৰ হৈ আছে দেই সপা কিমান চাব গাইছ মানে মানুহ পকলাই যাব লাগিব মোৰ এতিয়া অৰ্ডাৰ লাগে নে নাইবা 12টাৰ পৰা মাৰি কিমান হৈছে চাওক আকৌ বঢ়িয়াচোন 105 টকা মোৰো ইমানে হৈছে মোৰ বেছি হোৱা নাই নাই মোৰ 255 হৈছে মোৰ ইমান এই ছাৰ তাকো ইনচেন্টিভ নাই ইনচেন্টিভটো কাটি দিছি দুটা কি ইনকমপ্লিট হয় নেকি টিকেট ৰেজ কৰি দিয়া হ'লে ভাল আছিল এটা কি ইনকমপ্লিট হৈ গ'ল হয় এটা কি ইনকমপ্লিট মানে আমি আনি আছো গাইছ এতিয়া মই ঘূৰাই নিম ইনচেন্টিভ সঁচাই নেকি আহি যাব গাইছ এ মজা তোক মই পাৰ্টি দিম এই এইকেইটা অৰ্ডাৰৰ পইচাটো দিব নেকি দি দিব চাগে এই যিকেইটা অৰ্ডাৰ মাৰিলে কেইটাৰ ইনচেন্টিভটো পাই যাম নেকি পাব লাগে পালেতো বিদ্যা মই তোমাক পাৰ্টি দি আছো কিমান টাইম কি কাৰণত ইনকমপ্লিট আছিল আৰু অনলাইনে হোৱা নাই অনলাইন নহ'লে আৰু আহি যাব লাগে চাব পাৰো এও পাৰে নে নাই কিমান ডাঙৰ খিলাৰী চলিটো কিন্তু ভাল লাগে দেই হাঁহি থাকে না এনি টাইম দেখো কি লিখছে ঐ ये गिग मेरा मोबाइल में टेक्निकल प्रॉब्लम वाह 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 কিছু होने के कारण में ऑनलाइन हो नहीं पाया नहीं अरे बढ़िया চাও গাইছ আপোনালোক জনাই আছো মানে ইনচেন্টিভ পাওঁ নে নাই পালে কিন্তু বহল হৈ যাব 7 মান অৰ্ডাৰ মাৰছো না তাৰে পইচাটো 100 টকা পাই যাম তোমাৰ 50 টকা এতিয়া খালি পাব লাগে গাইছ যিহেতু আজি মানে তোমাৰ সোমবাৰ মানে ৰবিবাৰটো যিহেতু পাৰ হৈ গ'ল আজি মানডে হৈ গ'ল সেইকাৰণে ইনচেন্টিভৰ বাৰু এইটো কামটো নহ'ল কাৰণ হ'লেও মই কালি বা পৰদিনাহে গম পাম মানে পইচাটো পাইছোঁ নে নাই বাকী আকৌ এখনতে অৰ্ডাৰ লাগি গৈছে ৰখি থাকোঁতে কিন্তু মালটো বহুত টাইম ৰখিলেও অৰ্ডাৰটো ৰেডি হোৱা নাই কি কৰবি 13 মিনিট নে কি আছিল প্লাছত এতিয়াতো 0 হৈ গৈছে এতিয়াক লাগি ৰেডি হোৱা নাই যাব লাগে চাউথ চৰণীয়া বাইলেন 1 লোকেশ্যনটো বাৰু চিনি পাওঁ পুতুককৈ ডেলিভাৰ কৰি দিয়ে আহিম পইচা কিবা 49 মান দিছিল এতিয়া বিশ্বলত কথা পাতি আছোঁ আৰু কেছ কালেকশ্যন হওঁতো কামনা আৰু খালি কেছ পালি হ'ল মোৰ লাইফত আৰু বেলেগ একো নালাগে কেছ পালিয়ে মই ৰুম পলাম অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰি পেলাই চিধা আহি গৈছোঁ মই ইয়াতে মানে ATM-ৰ কাষত কেছ ডিপজিট কৰিব লাগি নাই কিন্তু আছে মোৰ এইটো ল'ব লগা কাৰণ বাহিৰত খাব ইচ্ছা নাই বেলেগকৈ আৰু এতিয়া যাই পেলাই ক'তো সেইকাৰণে ৰুমত যাম মেগী বনাম খাই লৈ ঘুমাই থাকিম নেকি বলক এতিয়া অফলাইনে হওঁ আৰু ইচ্ছাও নাই মাৰিবাক লাগি কাৰণ এৰাই আকৌ যোনটো অৰ্ডাৰ ডেলিভাৰ কৰিছিলোঁ তাতে কেছ কালেকশ্যন হৈছে 108 টকা 108 এম্বুলেঞ্চ 108 টকা কেছ কালেকশ্যন হৈছে আপোনালোক দেখাই দিওঁ সেইটো 55 টকা পাইছিলোঁ আৰু ইয়াতে 108 টকা কেছ কালেকশ্যন এইটো 108 তাৰ তলত এইটো কেছ কালেকশ্যন তাৰ তলত এইটো কেছ কালেকশ্যন গতিকে আৰু হৈ যাব দেখ ভাল কেছ কালেকশ্যন হৈ গ'ল এতিয়া আৰু চিধা কৰি দিওঁ অফলাইন আৰু টাটা বাই বাই গুড নাইট আৰ্নিংটো দেখাই দিওঁ ৰ'ব ইনচেন্টিভটো নাই 311 টকা আৰু যোৱাকালিৰ আচ্ছা উইক হৈ আছে যোৱাকালিৰ 748 টকা 748 টকা 400 মান টকা আগৰে আছিল 300 600 মান টকা ইনকাম হৈছে মই মানে একুৰেটটো মই মানে মনতে নাথাকে সেইকাৰণে ভিডিঅ'ত বাৰু ডেইলিও কৈয়ে থাকোঁ আপোনালোকে যদি মনত থাকে থাকিবই টেনশ্যন নাই বাকী আৰু কিলোমিটাৰটো দেখাই দিওঁ ৰ'ব গাড়ী মিটাৰটো অনাই লওক এই ছাৰ্ভিচিং মছলা 75 কিলোমিটাৰ গাড়ী চলাইছোঁ
দেখা পাইছি আৰু এভাৰেজ কিমান দিছে 82.4 আৰু কি লাগে ট্ৰিপবিত ইমান চলছি ট্ৰিপবিৰ মাৰে এভাৰেজ দিছে 79 700 কিলোমিটাৰ 750 কিলোমিটাৰ চলাওঁতে 79 এভাৰেজ আৰু আজি চলোৱাখিনিত আজি 82 কিলোমিটাৰ চলছো আজিৰ 82 কিলোমিটাৰত চলা নহয় আজিৰ 75 কিলোমিটাৰত 82 এভাৰেজ মানে গাইছ গাড়ীখনক লৈ কিন্তু মই মানছোঁ দেই ভাই এখন গাড়ী মানে বিদ্যা আৰু বহুতে কমেণ্ট কৰি থাকে তোমাৰ কি গাড়ী এখন হণ্ডা SP দিছ ইজ দ্য হণ্ডা SP 125 ইয়াতে লেখাই আছে এইটো দেখা পালা বাকী আৰু ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মই লগ পাই আছোঁ আপোনালোকক অহাকালি নতুন এটা ব্লগত অহাকালি সৌৰভ যোশী ষ্টাইলত ব্লগ কৰিম কিজানি হে গাইজ ৱেলকাম টু মাই নহয় হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল Are you comedy me?